চিৰদিনৰ বাবে হঠাতে গুচি গ'ল নলবাৰীৰ দেৱজিৎ। ঘৰখনৰ একমাত্ৰ ল'ৰাজন হঠাতে গুচি গ'ল। চিৰদিনৰ বাবে গুচি গ'ল নলবাৰীৰ দেৱজিৎ বৰ্মন নামৰ যুৱকজন। নলবাৰী চহৰৰ চকবজাৰ নিবাসী অতুল বৰ্মনৰ একমাত্ৰ পুত্ৰ দেৱজিৎ বৰ্মনে আজি সন্ধিয়াৰ ভাগত ঘৰৰ পৰা ওলাই আহিছিল মাঘী সভা চোৱাৰ উদ্দেশ্যৰে। পিছে সুশৰীৰে ঘূৰি নাহিল যুৱকজন। নলবাৰী চহৰৰ গণেশ মন্দিৰ চকৰ দিশৰ পৰা নিজৰ AS14R5258 নম্বৰৰ য়ামাহা বাইকখনেৰে বৰকুৰা অভিমুখে গৈ থকা মুহূৰ্ততে ঘটি গ'ল ভয়ংকৰ ঘটনাটো। আৰক্ষীয়ে জনোৱা মতে নিয়ন্ত্ৰণহীনভাৱে যোৱা ট্ৰাকৰ সৈতে সংঘৰ্ষ হৈ ছিটিকি পৰে যুৱকজন। ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দেৱজিৎ বৰ্মন নামৰ 19-20 বছৰীয়া যুৱকজন। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকে 108 এম্বুলেন্সৰ সহায়ত যুৱকজনক নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে যুৱকজন। ঘটনাটো মই শুনিছোঁ তাতে এক্সিডেণ্ট হৈছে আৰু লাউড দলত তাত আৰু মোৰ ভাতিজা হয়, মই ডাঙৰ দেউতা খাওঁ। নাম দেৱজিৎ বৰ্মন, দেউতাকৰ নাম অতুল বৰ্মন। দেউতাকে সাধাৰণ টেনাৰ্ছ হেৰি কৰে, ভাগিনৰ টেনাৰ্ছ আছে, বৰ্মন টেনাৰ্ছ বুলি। ঘৰৰ পৰা ওলাই আহিছে মানে আজি আমাৰ তাত যজ্ঞ চলি আছে চক বজাৰত 48 নাম। তাতে হেৰি কৰিছে, ভোগ বিতৰণো কৰিছে। মই নিজে তাৰ হেৰি সহকাৰী সম্পাদক। তাৰ পৰা এতিয়া মই গৈ হেৰি কৰি লৈছোঁ। তাৰপিছত শুনিছোঁ আৰু যে এক্সিডেণ্ট হৈছে, এক্সপায়াৰ কৰিছে। দেৱজিৎ বৰ্মনৰ এই শোকাবহ ঘটনাৰ খবৰ পোৱাৰ লগে লগে চিকিৎসালয়ত যুৱকজনক তেনে অৱস্থাত দেখাৰ লগে লগে পৰিয়ালটোত কান্দোনৰ ৰোল উঠে। হিয়া ঢাকুৰিক কান্দিছে পৰিয়াল আত্মীয় লোকসকলে। ইয়াতে বোলে সভা চাব আহিছিল, হ'লে এই লাউডলৈ যে চকটো আছে তাতে বোলে ডিভাইডাৰত মানে এক্সিডেণ্ট হৈছে। এক্সিডেণ্ট ট্ৰাকে খুন্দিয়া বুলিয়ে কৈছে, মানে ভালকৈ সঠিকটো মই গম নাপাওঁ। হ'লে ফোন কৰাতে এতিয়া আহি পেলাই গম পালোঁ যে ল'ৰাজনৰ মৃত্যু হৈছে। আমাৰে ভাইটি হয়, নামটো দেৱজিৎ বৰ্মন। ঘৰখনৰ 2 পুত্ৰ কন্যাৰ ভিতৰত দেৱজিৎ আছিল কনিষ্ঠ। একমাত্ৰ পুত্ৰৰ এনে শোকাবহ ঘটনা মানি ল'ব পৰা নাই পৰিয়াল আত্মীয় তথা দেৱজিৎৰ বন্ধুবৰ্গই। কোনেও নভবাকৈ হঠাতে গুচি গ'ল যুৱকজন। দেৱজিৎৰ এনে আকস্মিক মৃত্যুৰ খবৰে শোকদগ্ধ কৰি তুলিছে অঞ্চলটোৰ লোকসকলক। সভা চাম বুলি বোলে ওলাই আহিছে, আমি এতিয়াই গম পালোঁ। ফোন কৰি যে আহি গম পালোঁ তেওঁৰ মৃত্যু হৈছে। ট্ৰাকৰ লগত সংঘৰ্ষ হোৱা বুলি কৈছে, কিন্তু ভালকৈ আমি যিহেতু দেখা নাই। লগত কেইজনমান আছিল, কিন্তু ইহঁতেও চেঞ্চলেছ হৈ আছে। ঘৰ ক'ত আছিল তেওঁৰ? ঘৰ এই চৌক বা জাপাৰ গুচি CRP কেম্প পথটো আছে তাতে আছিল। এই মন্দিৰটো আমাৰ গাঁৱৰ মন্দিৰটো একেলগে লগা লাগি।